নমস্কাৰ বন্ধু বান্ধৱীসকল, মই ধনজিত কলিতা পোনপ্ৰথমে আপোনালোক সকলোকে বহুত স্বাগতম জনাইছোঁ আৰু লৈ আহিছোঁ আপোনালোকৰ মাজলৈ আজি পুনৰ গণিতৰ এটা খুবেই সুন্দৰ ক্লাছ। আশা ৰাখিছোঁ যে আপোনালোকে সকলোৱে ক্লাছটো কৰি ভাল পাব। আজি আমি বহুদিনৰ মূৰত পুনৰ ক্লাছৰ মাজলৈ উভতি আহিছোঁ আৰু খুবেই সুন্দৰ এটা কনচেপ্টৰ ওপৰত আজি আমি আলোচনা কৰিবলৈ গৈ আছোঁ। নিশ্চয় আপোনালোকে সকলোৱে দেখিছে যে আজি আমি এভাৰেজৰ ওপৰত আলোচনা কৰিবলৈ গৈ আছোঁ, নহয়নে? আমি সকলোৱে জানো যে এভাৰেজ বা গড় অতিকে গুৰুত্বপূৰ্ণ এটা কনচেপ্ট হয় যিকোনো ধৰণৰ প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে। সেয়া লাগিলে গ্ৰেড 3 হওক বা গ্ৰেড 4 হওক, নতুবা টেট পৰীক্ষাই হওক বা যিকোনো ধৰণৰ মানে আপোনাৰ DLED বা BEdৰ এন্ট্ৰেন্স পৰীক্ষাই হওক, সকলোতে গড়ৰ পৰা আমি প্ৰশ্ন দেখিবলৈ পাওঁ। আৰু আগন্তুক যিটো পৰীক্ষাৰ বাবে আমি অধিক আগ্ৰহেৰে বা অধিক উৎসাহেৰে প্ৰস্তুতি কৰি আছোঁ, সেই পৰীক্ষাটোতো যেন এভাৰেজৰ পৰা আমি খুব কমেও দুটা হ'লেও প্ৰশ্ন দেখিবলৈ পাম, ঠিক তেনেকুৱাকৈ আমি আশা ৰাখিব পাৰোঁ। আৰু খুব ধুনীয়াকৈ আপোনালোকক আজি এভাৰেজৰ গোটেইখিনি কনচেপ্টে খুব ধুনীয়াকৈ বুজাই দিবলৈ যত্ন কৰিম। মইতো এইটোৱে আশা ৰাখিছোঁ এই ক্লাছটো কৰি যে আজিৰে পৰা আপোনালোকৰ যদি কাৰোবাৰ অকণমান হ'লেও এভাৰেজৰ ওপৰত ডাউট আছে, আজিৰে পৰা সেইখিনি একদমেই নাইকিয়া হৈ যাওক। আৰু এই ভিডিঅ'টো সম্পূৰ্ণকৈ আপোনালোকে চোৱাৰ পিছত মই দৃঢ়তাৰে বা বিশ্বাসেৰে আপোনালোকক সকলোকে ক'ব পাৰিম যে আপোনালোকৰ পৰীক্ষাত যিটো এভাৰেজৰ পৰা প্ৰশ্ন আহিবলৈ গৈ আছে, সেই প্ৰশ্ন কোনো ধৰণৰ সন্দেহে নাথাকিব যে তাত কিবা ভুল হ'ব পাৰে। খুব ধুনীয়াকৈ বহুকেইটা এভাৰেজৰ কনচেপ্ট আজি আমি এই ভিডিঅ'টোৰ সৈতে আলোচনা কৰি যাম বা এই ক্লাছটোৰ সৈতে আমি আলোচনা কৰি যাম। ইয়াতে নিশ্চয় আপোনালোকে দেখিছে যে কনচেপ্ট 1 হয়নে? এতিয়া কনচেপ্ট 1ত আমি কি পঢ়িম? আগতে আমি বহুকেইবাৰ এভাৰেজৰ ওপৰত আমি ক্লাছ কৰিছোঁ, সেয়া লাগিলে জ্ঞানজ্যোতি ইউটিউব চেনেলেই হওক নতুবা জ্ঞানজ্যোতিৰ কোচিং গ্ৰুপেই হওক, হয়নে? তাত আমি এভাৰেজ সম্পৰ্কে আলোচনা কৰিছোঁ যে এভাৰেজ একচুৱেলি কি হয়। আৰু আজি আমি এই ভিডিঅ' ক্লাছটোৰ জৰিয়তে এভাৰেজৰ গোটেই কনচেপ্টসমূহ একেবাৰে বহলভাৱে আলোচনা কৰিবলৈ নাযাওঁ, আমি থুলমূলকৈ আলোচনা কৰি যাম, যিহেতু আপোনালোকে অলৰেডি এভাৰেজৰ ওপৰত পঢ়িছে, হয়নে? গতিকে আপোনালোকৰ যাতে এটা কুইক ৰিভিজন হৈ যায়, তাৰ বাবে মই বহুকেইটা কনচেপ্টৰ পৰা অতি কমেও 2টা বা 3টাকৈ এনেকুৱা ধৰণৰ প্ৰশ্ন লৈ আহিছোঁ, যাতে আপোনালোকৰ প্ৰশ্নসমূহৰ সৈতে ধুনীয়াকৈ কনচেপ্টসমূহ ক্লিয়াৰ হৈ যায়। ঠিক আছে, এতিয়া চাওক, প্ৰথমতে যিহেতু আমি এভাৰেজ সম্পৰ্কে ইয়াতে আলোচনা কৰিবলৈ লৈছোঁ বা কনচেপ্ট 1 যিহেতু আমি ইয়াতে এটা ৰাখিছোঁ, কনচেপ্ট 1ত একেবাৰে যিটো বেছিক হয়, মানে এভাৰেজ একচুৱেলি কি হয়, যে এভাৰেজ বুলি কোৱাৰ লগে লগে আমি এটা বস্তু জানো যে কোনো এটা তথ্য যদি আমাক দিয়া থাকে, সেই তথ্যটোৰ একেবাৰে নিম্নমান আৰু উচ্চমানৰ মাজৰ থকা যিকোনো এটা মান কি বুলি কয়? এভাৰেজ বুলি কয়, হয়নে? মানে কেতিয়াবা কি হয়, যিটো একেবাৰে নিম্ন খাপৰো নহয় আৰু যিটো একেবাৰে উচ্চ খাপৰো নহয়, সেইটো আমি কি বুলি কওঁ? মধ্যমীয়া খাপৰ বুলি কওঁ, বা ঠিক তেনেকুৱা আমি এনেকুৱাকৈ কওঁ যে এইটো এভাৰেজ টাইপৰ আছে, হয়নে? আমি বহুতেই তেনেকুৱা ধৰণে কথোপকথনো কৰি থাকোঁ, নহয় জানো? গতিকে আমি এভাৰেজৰ সম্পৰ্কে সেই সাম্য যিখিনি আমাৰ কনচেপ্ট সেইখিনি ধুনীয়াকৈ ক্লিয়াৰ কৰি ৰাখিছোঁ। আৰু ইয়াৰ বাবে যিটো ট্ৰেডিশ্যনেল প্ৰচেছ আছিলে, সেইটো কি আছিলে যে ইয়াত আমি কি কৰিব লগা আছিল, যে ধুনীয়াকৈ আমি কৰিব লগা আছিলে সামেশ্যন, হয়নে? তাৰপিছত আছিলে FX, আৰু তাৰপিছত আমি সেইটো কি কৰিব লগা আছিলে? এনেৰে ধুনীয়াকৈ হৰণ কৰিব লগা আছিলে, হয়নে? মানে সামেশ্যন FXে কি বুজাব যে তথ্য শ্ৰেণী এটাত যিমানকেইটা তথ্যৰ মানে ইয়াতে মান দিয়া থাকিব, আটাইসমূহ মান আমি ধুনীয়াকৈ কি কৰিব লাগিব? কেলকুলেট কৰিব লাগিব বা চাম কৰিব লাগিব। আৰু তাৰপিছত সেই মানটোক আমি কি কৰিব লাগিব? যে নাম্বাৰ অফ ডাটা, মানে তাতে কিমানটা ডাটা আছে, সেই ডাটাৰ সংখ্যাৰে আমি কি কৰিব লাগিব? হৰণ কৰিব লাগিব। এইটো আছিলে একেবাৰে এভাৰেজৰ বেছিক কথা, হয়নে? আৰু এইটো আমি কি বুলি ক'ম? তাৰ বেছিক বা ট্ৰেডিশ্যনেল বা ইউনিভাৰ্চেল যিটো মেথড হয়, সেইটো হয়। ঠিক আছে, আৰু ঠিক তেনেকুৱা ধৰণৰে প্ৰশ্নটো আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। একেবাৰে সহজ প্ৰশ্ন হয়। ইয়াতে প্ৰশ্নটোত আমাক কি দিছে, যে এটা পৰিয়ালত 3জন সদস্যৰ বয়স ক্ৰমে দিছে যে 10 বছৰ, 25 বছৰ আৰু 40 বছৰ। ঠিক আছে, যে এটা পাৰ্টিকুলাৰ ফেমিলিৰ কথা ইয়াতে কৈছে, আৰু সেই ফেমিলিটোত মেম্বাৰ কিমান আছে? 3জন মেম্বাৰ আছে। সিহঁতৰ বয়সসমূহ ধুনীয়াকৈ আমাক দিয়া আছে যে 10 বছৰ, 25 বছৰ আৰু 40 বছৰ দিয়া আছে। আমাক কৈছে যে সিহঁতৰ যিটো গড় বয়স, সেই গড় বয়সটো কিমান হ'ব আমাক উলিয়াব দিছে। গতিকে এনেকুৱা ক্ষেত্ৰত আমি কেনেধৰণে তাৰ গড় উলিয়াম, যে যেতিয়া কোনো এটা ডাটা আমাক দিয়া থাকিব বা কোনো এটা তথ্য আমাক দিয়া থাকিব, আৰু সেই তথ্যটো যদি এনেকুৱা ধৰণৰ হয় যে বেলেগ বেলেগ ধৰণৰ তাত যদি ডাটাসমূহ থাকে, তেতিয়াহ'লে কি কৰিব লাগে? প্ৰথমে আমি ডাটাসমূহ যোগ কৰিব লাগে, মানে তথ্যসমূহ আমি যোগ কৰিব লাগে। মানে কেনেকুৱাকৈ? ইয়াতে 10 আছে প্ৰথমটো ডাটা, তাৰপিছত আছে কি? 25 আছে, আৰু তাৰপিছত কি আছে? 40 আছে, হয়নে? গতিকে তথ্যকেইটা আমি যোগ কৰিছোঁ। যোগ কৰি উঠি আমি কি কৰিব লাগিব? ইয়াতে তথ্যৰ সংখ্যা মানে কিমানটা
মানে তথ্যৰ কথা ইয়াতে উল্লেখ কৰিছে বা ডাটা কিমান তাৰ কথা উল্লেখ কৰিছে ডাটা মানে ইয়াত যেহেতু মানুহৰ কথা কৈছে বা সদস্যৰ কথা কৈছে গতিকে কেইজন মানুহ 3জন মানুহ গতিকে ইয়াক আমি কিহেৰে হৰণ কৰিব লাগিব 3ৰে হৰণ কৰিব লাগিব নিশ্চয় আপোনালোকে জানে আৰু বেসিক হয় এইখিনি কথা হয়নে গতিকে এইটোৰ যদি আমি এভাৰেজ উলিয়াও তেতিয়া হলে কি হ'ব ইয়াতে আমি যদি ধুনিয়াকে চাও 40 এ 10 কিমান হ'ব 50 আৰু ইবাগে কি পালো আমি বলে ইবাগে পালো আমি 25 তাৰ পিছত 50 কিমান হ'ব আমাৰ 75 হ'ব আৰু এইটুক যদি আমি 3ৰে হৰণ কৰি দিও তেতিয়া হলে ইয়াৰ উত্তৰ আমি কি পাই যাম বলে ইয়াতে ধুনিয়াকে আমি কি পাই যাম যেলে 3 2 গুণ 6 তাৰ পিছত 3 5 গুণ 15 হয়নে 25 আমি ধুনিয়াকে ইয়াৰ কি পাই যাম এভাৰেজ এজ পাই যাম একদম বেসিক হয় ঠিক আছে এই কথাখিনি একেবাৰে বেসিক হয় আৰু ঠিক একে বেসিক লেভেলৰ পৰা মই পুনৰ আকো এটা প্ৰশ্ন আপোনালোকৰ মাজলৈ লৈ আহিছো এই প্ৰশ্নটো বেসিকই হয় ইয়াত আপোনালোকে ধুনিয়াকে সকলোৱে চাব যে ইয়াত প্ৰশ্নটোত কি কৈছে যে what is the average of first 5 prime number মানে প্ৰথম 5টা মৌলিক সংখ্যাৰ গড় কিমান হ'ব আমাক সেইটো উলিয়াব দিছে গতিকে তাৰ আগত আমি কি জানিব লাগিব যে তাৰ আগত আমি সকলোৱে এইটো কথা জানিব লাগিব যে মৌলিক সংখ্যা প্ৰথম যি 5টাৰ কথা উল্লেখ কৰিছে সেই কিটা কি হয় হয়নে আৰু এই সম্পৰ্কে নিশ্চয় আপোনালোকে সকলোৱে আগত পঢ়ি আহিছে ধুনিয়াকে যে মৌলিক বুলি ক'লে যাৰ উৎপাদক মাত্ৰ দুটা হয়নে এটা হৈছে 1 আৰু এটা হৈছে সংখ্যাটো নিজেই গতিকে তেনেকুৱা সংখ্যা কি কি আছে আটাইতকৈ সৰু যেটো মৌলিক হেতু কিমান হ'ব 2 হ'ব আৰু 2টো কি যে এনেকুৱা এটা মৌলিক হয় যেটো যুগ্ম হয় অথচ হি মৌলিক হয় তাৰ পিছত যদি চাও তেতিয়া হলে আমি 3টো পাম হয়নে আৰু 3টো কেনেকুৱা মৌলিক যে অযুগ্ম হয় আটাইতকৈ সৰু যেটো কি হ'ব মৌলিক হ'ব ঠিক আছে তাৰ পিছত যদি আমি চাও তেতিয়া হলে আমি কিমান পাম 5 পাম তাৰ পিছত আমি কি পাম বলে ইয়াৰ পিছত আমি 7 পাম আৰু তাৰ পিছত আমি কিমান পাম 11 পাম হয়নে এই কেইটা কি হ'ব প্ৰথম 5টা মৌলিক সংখ্যা আৰু ইয়াতে যদি আমি ইয়াৰ এভাৰেজ উলিয়াও তেতিয়া হলে কি কৰিব লাগিব প্ৰথমতে আমি ডাটা কেইটা যোগ কৰিব লাগিব হয়নে ডাটা কেইটা যোগ কৰিলে আমি কিমান পাম বলে 2 এ 3 এ কিমান 5 পাছে পাছে কিমান হ'ব 10 10 এ 7 এ কিমান হ'ব 17 17 আৰু 11 কিমান হ'ব বলে ইয়াতে পালো আমি 28 হয়নে 28 আমি পাই গলো ডাটা কিমানটা আছে বলে ডাটা আছে ইয়াতে 5টা হয়নে এতিয়া আমি 5 ৰে 28ক যেতিয়া হৰণ কৰি দিম তেতিয়া উত্তৰটো ধুনিয়াকে আমি পাই যাম উত্তৰটো কিমান হ'ব বলে 5 5 গুণ 25 হ'ব তাৰ পিছত 3 ৰব দশমিক দিলে আমি 0 পাম তাৰ পিছত 30 হৈ যাব 5 6 গুণ কিমান হ'ব 30 অৰ্থাৎ আমি ইয়াৰ উত্তৰ কিমান পালো বলে 5.6 পাই গলো অৰ্থাৎ 5.6 কি হ'ব প্ৰথম 5টা মৌলিক সংখ্যাৰ গড় ঠিক আছে একেবাৰে বেসিক হয় নিশ্চয় আপোনালোকে বুজি পাইছে এতিয়া আপোনালোকে ধুনিয়াকে চাওক যে ইয়াৰ পিছত আমি এটা খুব সুন্দৰ কনসেপ্টৰ মাজলৈ ইয়াত আগবাঢ়ি আহিছো এই যেটো কনসেপ্ট মই আপোনালোকৰ মাজলৈ লৈ আহিছো যথেষ্ট গুৰুত্বপূৰ্ণ হয় আৰু ইয়াৰ পৰা পৰীক্ষাত প্ৰশ্ন হোৱাৰ খুবেই সম্ভাৱনা থাকে সেইটো হৈছে এভাৰেজ স্পীডৰ পৰা ঠিক আছে গড় গতি নিশ্চয় আপোনালোকে ইয়াৰ ওপৰতো ধুনিয়াকে পঢ়ি আহিছে আৰু সেইভাবে ইয়াৰ মই কনসেপ্টটো কি ৰাখিছো 2 নম্বৰ কনসেপ্ট হিচাপে ৰাখিছো 1 নম্বৰ কনসেপ্টটো একেবাৰে বেসিক কনসেপ্ট আৰু যেটো কনসেপ্ট অলৰেডি আপোনালোকে ধুনিয়াকে সকলোৱে পঢ়িছে হয়নে আৰু সেই কনসেপ্টটোৰ পৰা মই আশা কৰো যে আপোনালোকৰ সকলোৰে যেটো মানে ক্লিয়াৰেন্স থাকিব লাগে সেইখিনি ধুনিয়াকে সকলোৰে ক্লিয়াৰ হৈছে যত আপোনালোকৰ কাৰো প্ৰবলেম নাথাকে কিন্তু এতিয়া যেটো আমি কনসেপ্ট আলোচনা কৰিবলৈ গৈছো এটো অকমান তাতকে টাফ হয় মানে টাফ বহুত নহয় মাত্ৰ ইয়াতে অকমান কন্ডিশন থাকে আৰু কন্ডিশন সমূহ ধুনিয়াকে আমি জানিব লাগিব বা ধুনিয়াকে আমি সেই কন্ডিশন সমূহ বুজিব লাগিব তাৰ পিছত আমাৰ একো টেনচন নাই ঠিক আছে তো ইয়াতে আমাক কথাটো কি কৈছে যে ধুনিয়াকে আমি প্ৰথমে প্ৰশ্নটো বুজি যাম প্ৰশ্নটো কৈছে যে এজন মানুহে 2000 মিটাৰ 30 মিনিটত 1500 মিটাৰ 40 মিনিটত আৰু 500 মিটাৰ 10 মিনিটত খোজ কাঢ়িলে তেন্তে গোটেই খোজ কাঢ়ি যাত্ৰাৰ বাবে তেওঁৰ গড় গতি কিমান হ'ব তেওঁ যিমানখিনি তেওঁ খোজ কাঢ়িছে সেই খোজ কঢ়াৰ তেওঁৰ যেটো এভাৰেজ স্পীড সেই এভাৰেজ স্পীড কিমান হ'ব আমাক উলিয়াব দিছে নহয়নে আমি ধুনিয়াকে প্ৰশ্নটো বুজি পাইছো যে এজন মানুহ আছিল আৰু তেওঁ তিনিটা বেলেগ বেলেগ ধৰণৰ তেওঁ কি কৰিছে খোজ কাঢ়িছে আৰু বেলেগ বেলেগ স্পীডত তেওঁ খোজ কাঢ়িছে প্ৰথমতে তেওঁ 2000 মিটাৰ মানে তেওঁ 2 কিলোমিটাৰ খোজ কাঢ়িছে আৰু 2 কিলোমিটাৰ খোজ কাঢ়াতে তেওঁৰ সময় কিমান লৈছে 30 মিনিট সময় লৈছে তাৰ পিছত তেওঁ আকৌ খোজ কাঢ়িছে কিমান 1500 মিটাৰ মানে 1.5 কিলোমিটাৰ খোজ কাঢ়িছে এইবাৰ তেওঁৰ সময় অকমান বেছিকে লৈছে 40 মিনিট লৈছে তাৰ পিছত তেওঁ শেষত আৰু 500 মিটাৰ খোজ কাঢ়িছে যত তেওঁ 10 মিনিট সময় লগাইছে ঠিক আছে এতিয়া তেওঁ তিনিবাৰ যেহেতু বেলেগ বেলেগ ধৰণে যাত্ৰা কৰিছে গতিকে তাৰ ক্ষেত্ৰত আমাৰ যেটো এভাৰেজ স্পীড হ'ব বা গড় যেটো গতি হ'ব এই গড় গতি কেনেকুৱা ধৰণৰ হ'ব আমাক উলিয়াব দিছে আৰু গড় গতিৰ ক্ষেত্ৰত আপোনালোকে ধুনিয়াকে মনত ৰাখিব যিতে এভাৰেজ যদি আমি স্পীড উলিয়াও এভাৰেজ যদি আমি স্পীড উলিয়াও এভাৰেজ স্পীড উলিয়াব লাগিলে আপোনালোকে মনত ৰাখিব যে এভাৰেজ স্পীডৰ ক্ষেত্ৰত প্ৰথমতে কি কৰিব আপোনালোকে সদায় মনত ৰাখিব ইয়াৰ যেটো টোটাল ডিসটেন্স ঠিক আছে ইয়াৰ যেটো টোটাল ডিসটেন্স এই টোটাল ডিসটেন্সটো আপোনালোকে ধুনিয়াকে প্ৰথমতে মনত ৰাখিব
ঠিক আছে টোটেল ডিস্টেন্সটো আপোনালোকে ধুনীয়াকৈ মনত ৰাখিব আৰু টোটেল ডিস্টেন্সটো যেতিয়া আপোনালোকে পাই যাব টোটেল ডিস্টেন্সটো পোৱাৰ পিছত ইয়াক আকৌ আপোনালোকে হৰণ কৰিব টোটেল টাইমেৰে যে টোটেল টাইম কিমান লৈছে ঠিক আছে টোটেল টাইম কিমান লৈছে সেই টাইমেৰে আপোনালোকে ধুনীয়াকৈ তাক হৰণ কৰি দিব এনসাৰ আপোনালোকে পাই যাব ক্লিয়াৰ মনত নিশ্চয় আপোনালোকৰ সকলোৰে আছিলে হয়নে এতিয়া ধুনীয়াকৈ মনত আহি গ'ল যে যেতিয়া আমি এভাৰেজৰ স্পীড উলিয়াম ঠিক আছে তেতিয়া আমি কি কৰিব লাগিব টোটেল ডিস্টেন্সক টোটেল টাইমেৰে হৰণ কৰিব লাগিব এতিয়া ইয়াতে টোটেল ডিস্টেন্স কিমান কভাৰ কৰিছে প্ৰথমতে গৈছে কিমান 2000 মিটাৰ হয়নে প্ৰথমতে কিমান গৈছে 2000 মিটাৰ গৈছে তাৰ পিছত গৈছে কিমান বোলে 1500 মিটাৰ হয়নে তাৰ পিছত আকৌ কিমান গৈছে 500 মিটাৰ ঠিক আছে এইকেইটা তেওঁ কি কৰিছে খোজ কাঢ়িছে আৰু তোৰ সময় কিমান লৈছে প্ৰথমতে লৈছে তেওঁৰ সময় 30 মিনিট তাৰ পিছত তেওঁৰ সময় লৈছে কিমান 10 মিনিট তাৰ পিছত তেওঁৰ সময় লৈছে কিমান 10 মিনিট ঠিক আছে মানে প্ৰথমতে 30 মিনিট তাৰ পিছত 40 মিনিট হয়নে তাৰ পিছত কিমান বোলে 10 মিনিট ওকে ক্লিয়াৰ এতিয়া চাওক এইখিনি যদি আমি ধুনীয়াকৈ যোগ কৰো যোগ কৰিলে আমি কিমান পাম ইয়াতে 2000 তাৰ পিছত ইয়াতে 1500 3500 আৰু এবাগে 500 আমি কিমান পালো ইয়াতে বলে ইয়াতে আমি ধুনীয়াকৈ পালো কিমান 4000 পাই গলো ঠিক আছে 4000 মিটাৰ পাই গলো আৰু সময় কিমান মিনিট পালো ইবাগে 40 মিনিট 30 মিনিট 70 মিনিট আৰু ইবাগে 10 মিনিট কিমান পালো আমি 80 মিনিট পালো ঠিক আছে কিমান পালো আমি 80 মিনিট পালো এতিয়া ইয়াতে যদি আমি এখিনি ধুনীয়াকৈ কাটাকাটি কৰো ইয়াৰে এটা শূন্য কাটা যাব ঠিক আছে তাৰ পিছত ইয়াতে 8 ৰে 40 কিমান বাজাব 8 5 গুণ 40 তাৰ পিছত এটা শূন্য 50 মানে আমি কিমান পালো ইয়াৰ যেটো এভাৰেজ স্পীডটো আমি কিমান পালো 50 আমি কি পালো ইয়াতে 50 মিটাৰ পালো পাৰ মিনিট পালো ঠিক আছে 50 মিটাৰ পাৰ মিনিটত পালো এতিয়া কথাটো হল আপোনালোকে ধুনীয়াকৈ মন কৰিব যে ইয়াতে আমি কি পালো 50 মিটাৰ পালো কিহত পাৰ মিনিটত পালো গতিকে কেতিয়াবা আপোনালোকৰ কি হ'ব পাৰে কিলোমিটাৰ ঘণ্টা হিচাপে দেখুৱাব দিব পাৰে ঠিক আছে যে কেতিয়াবা আপোনালোকৰ এইটো কিলোমিটাৰ ঘণ্টা হিচাপে দেখুৱাব দিব পাৰে তেতিয়া আপোনালোকে এই যেটো 50 মিটাৰ পাৰ মিনিট আছে হেতু আপোনালোকে কিলোমিটাৰ ঘণ্টালৈকে লৈ যাব লাগিব বা নতুবা কেতিয়াবা কি হ'ব পাৰে মানে মিটাৰ টু সেকেন্ডত দেখুৱাব পাৰে ঠিক আছে মিটাৰ সেকেন্ডত দেখুৱালে কি হ'ব তেতিয়া আপোনালোকে তালৈকে কনভাৰ্ট কৰিব লাগিব ক্লিয়াৰ এখিনিলৈকে আপোনালোকৰ ধুনীয়াকৈ বুজি পাইছে নিশ্চয় মই আশা কৰিছো যে ধুনীয়াকৈ আপোনালোকৰ সকলোৰে ক্লিয়াৰ হৈ গৈছে জেনাৰেলি উত্তৰটো হয়তো ইয়াতে থাকিব পাৰে যে 50 মিটাৰ পাৰ মিনিট তেনেকুৱাকৈ দেখিব পাৰে বা কেতিয়াবা হয়তো থাকিব পাৰে কিলোমিটাৰ ঘণ্টাত বা মিটাৰ সেকেন্ডত তেতিয়া যাতে আপোনালোকৰ কাৰো ভুল নাহে বা ইয়াতে যাতে উত্তৰটো আপোনালোকে কোনেও শেষ কৰি নাহে তাৰ বাবে সকলোৱে যত্ন ৰাখিব ঠিক আছে মানে কেতিয়াবা এনেকুৱা সৰু সৰু ভুল হয় যিবোৰ ভুল আমি মানে চাই নাহু যেতিয়া আমি ঘৰত ভালকে তাক চাও তেতিয়া ধৰাত পৰে মানে উলিয়াব দিছিলে কিলোমিটাৰ ঘণ্টাত বা মিটাৰ সেকেন্ডত কিন্তু আমি উলিয়াই থৈ কোট আহিলো মিটাৰ পাৰ মিনিটত ঠিক আছে ক্লিয়াৰ বুজি পাইছে আৰু আশা কৰিছো বাৰু এখিনিলৈকে আপোনালোকৰ ধুনীয়াকৈ ক্লিয়াৰ হৈছে সকলোৰে এই সেকতে আপোনালোক সকলোকে এটা কথা জনাব বিচাৰিছো যে যদিহে আপোনালোকে খুব সিৰিয়াসলি গণিতৰ মানে প্ৰস্তুতি চলাই আছে বা আগন্তুক যেটো পৰীক্ষাৰ বাবে আপোনালোকে পঢ়ি আছে এটো যদি আপোনালোকে সঁচাকে খুব মানে সিৰিয়াসলি লৈ কিনে পঢ়ি আছে আৰু গণিতত যদি আপোনালোকে দুৰ্বল অনুভৱ কৰি আছে তেতিয়া হলে মই ভাবো যে আপোনালোকৰ বাবে এটা গুড নিউজে হ'ব যে অহা 5 আগষ্ট তাৰিখৰ পৰা আপোনালোক সকলোৰে বাবে গণিতৰ এটা খুব সুন্দৰ পেইড কোৰ্স লঞ্চ কৰা হৈছে যত বহু কেইটা গণিতৰ চেপ্টাৰ যত থাকিব নিউমাৰিকেলছৰ আটাইসমূহ চেপ্টাৰ এৰিথমেটিকৰ আটাইসমূহ চেপ্টাৰ আৰু জিওমেট্ৰিৰ আটাইসমূহ চেপ্টাৰ তেনেকুৱাকৈ এটা ভিডিও কোৰ্স আপোনালোকৰ বাবে লঞ্চ কৰা হৈছে যেটো কোৰ্স আপোনালোকে মাত্ৰ 499 টকা পেমেন্ট কৰিলে ধুনীয়াকৈ তাত পাই যাব আৰু তাত থাকিব অতি কমে 50 টাতকৈ অধিক ভিডিও ক্লাস লগতে থাকিব তাত বহু কেইখন প্ৰেক্টিস পেপাৰ বা মক টেষ্ট পেপাৰ যত আপোনালোকে গণিতসমূহ কিমানখিনি শিকিছে সেইসমূহ আপোনালোকে পুনৰ ধুনীয়াকৈ নিজাববীয়াকৈ প্ৰেক্টিস কৰিব পাৰিব গতিকে যদি আপোনালোকে ইচ্ছুক বা আগ্ৰহী ভালকে গণিতসমূহ শিকাৰ বাবে তেতিয়াল সকলোৱে এই কোৰ্সটোত অন্তৰ্ভুক্ত হ'বলৈ মোৰ ফালৰ পৰা মই আহ্বান জনাইছো কোৰ্সটোত অন্তৰ্ভুক্ত হ'বলৈ হলে কি কৰিব লাগে নিশ্চয় আপোনালোকে জানে বা ইয়াৰ আগত এটা ভিডিও মই দি থৈ দিছো আপোনালোকে সেই ভিডিওটো চালে সকলোৱে ধুনীয়াকৈ দেখিবলৈ পাব তাতে আপোনালোকে সকলোৱে ধুনীয়াকৈ চাব আমি ইয়াৰ পিছৰ প্ৰশ্নটোৰ মাজলৈ আহিছো আৰু এই সেগতে আপোনালোক ইয়াতে সকলোকে দেখুৱাই দিছো যে যদি আপোনালোকে জ্ঞানজ্যোতি কোচিং গ্ৰুপৰ সৈতে জড়িত হ'ব বিচাৰে তেতিয়া হলে ইয়াতে জ্ঞানজ্যোতি কোচিং গ্ৰুপৰ নম্বৰটো দিয়া হৈছে ধুনীয়াকৈ আপোনালোকে ইয়াৰ পৰা নোটছ কৰি ল'ব আৰু ধুনীয়াকৈ যি সকলে বিচাৰে কন্টাক্ট কৰি কিনে খুব ফোনকালে আপোনালোকে কোৰ্সটোত অন্তৰ্ভুক্ত হৈ লওক কোৰ্সটো লৈ লওক যাতে আপোনালোকৰ ম্যাথসমূহ একদম ধুনীয়াকৈ ক্লিয়াৰ হৈ যায় ঠিক আছে গতিকে এইবাৰ আপোনালোকে ইয়াৰ পিছৰ প্ৰশ্নটো চাব ইয়াৰ পিছৰ প্ৰশ্নটোত কি কৈছে যে এজন সাইকেল আৰোহীয়ে ঘণ্টাত 16 কিলোমিটাৰ বেগত 24 কিলোমিটাৰ
আৰু 15 কিলোমিটাৰ বেগত 36 কিলোমিটাৰ যাত্ৰা কৰে তেওঁৰ গড় গতি কিমান একেই কথা একেই প্ৰশ্ন হয়নে আগৰটোৰ নিচিনা একদম একেই প্ৰশ্ন ইয়াতে কি কৈছে যে প্ৰথমতে ডিসটেন্স আমাক কৈছে যে প্ৰথমতে আমাক কৈছে কিমান ডিসটেন্স তেওঁ কভাৰ কৰিছে যে প্ৰথমতে তেওঁ ঘণ্টাত 16 কিলোমিটাৰ মানে এটো স্পিড ঠিক আছে ঘণ্টাত 16 কিলোমিটাৰ তেওঁ বেগত গৈছে তেওঁ কিমান ডিসটেন্স কভাৰ কৰিছে 24 কিলোমিটাৰ ঠিক আছে নেক্সট টাইম তেওঁ কি কৰিছে 15 কিলোমিটাৰ বেগত গৈছে কিমান 36 কিলোমিটাৰ ঠিক আছে মানে তেওঁৰ টোটাল ডিসটেন্স কিমান হ'ব প্ৰথমতে তেওঁ গতি কৰিছে কিমান 24 কিলোমিটাৰ তাৰ পিছত তেওঁ গতি কৰিছে কিমান 36 কিলোমিটাৰ 36 হয়নে তেওঁৰ টোটাল টাইম কিমান গৈছে আমি যদি টোটাল টাইমটো ধুনিয়াকে চাও ইয়াতে টোটালে ধুনিয়াকে প্ৰথমে আমি কি কৰিম টাইম সমূহ উলিয়াই লম যে প্ৰথমতে তেওঁৰ কিমান টাইম লাগিছে আৰু সেকেন্ড টাইম তেওঁৰ কিমান টাইম লাগিছে টাইম কেনেকৈ উলিয়াই যে যেতিয়া আমি কি কৰিম ডিসটেন্সক স্পিডেৰে হৰণ কৰি দিম তেতিয়া আমি কি পাই যাম টাইম পাই যাম হয়নে এটোটো ফৰ্মুলা আমাৰ ধুনিয়াকে সকলোৰে মনতে আছে প্ৰথম অৱস্থাত কিমান ডিসটেন্স কভাৰ কৰিছে বলে প্ৰথম অৱস্থাত ইয়াতে 24 কিলোমিটাৰ ডিসটেন্স কভাৰ কৰিছে কিমান স্পিডত বলে তেও স্পিড গৈছিলে কিমান 16 কিলোমিটাৰ পাৰ আৱাৰ গতিকে এটো যদি ধুনিয়াকে আমি এতিয়া টাইমটো উলিয়াই লও তেতিয়া হলে ইয়াতে কিমান ঘন্টা পাম আমি ধুনিয়াকে আমি ইবাগে চাও 8 2 গুণ 16 8 3 গুণ 24 কিমান পালো ইয়াতে আমি 3/2 আৱাৰ পালো ঠিক আছে প্ৰথমতে তেওঁৰ সময় কিমান লাগিছে 2 ভাগৰ 3 ঘন্টা ঠিক একেদৰে যদি আমি সেকেন্ড টাইম চাও সেকেন্ড টাইম তেও কিমান কিলোমিটাৰ যাত্ৰা কৰিছে সেকেন্ড টাইম তেও গৈছে 36 কিলোমিটাৰ হয়নে 36 কিলোমিটাৰ গৈছে স্পিড কিমান আছিল তেওঁৰ স্পিড আছিল 15 কিলোমিটাৰ পাৰ আৱাৰ এটো যদি আমি সৰু কৰো এবাৰ সৰু কৰিলে কি পাম 3 ৰে যাব ন 3 5 গুণ 15 তাৰ পিছত ইবাগে পাম 3 12 গুণ 36 ঠিক আছে 5 ভাগৰ কি পালো আমি 12 ঘন্টা পাই গলো ঠিক আছে ক্লিয়াৰ প্ৰথমতে আমি স্পিড কিমান পালো সৰি টাইম কিমান পালো 2 ভাগৰ 3 ঘন্টা সেকেন্ড টাইম আমি টাইম কিমান পালো 5 ভাগৰ 12 ঘন্টা ক্লিয়াৰ এখিনি লিখে একদম ক্লিয়াৰ এতিয়া টোটাল টাইম কিমান হ'ব দুটা টাইম যদি আমি যোগ কৰো ইয়াতে চাব আপোনালোকে ধুনিয়াকে দুটা টাইম যদি আমি যোগ কৰো যে 2 ভাগৰ 3 যোগ আমি কিমান পালো ইয়াতে 5 ভাগৰ 12 তেতিয়া হলে আমি কি পাই যাম ইয়াতে যেহেতু দুটা প্ৰায় মৌলিক হয় হয়নে প্ৰায় মানে কি দুটা মৌলিক হয় গতিকে আমি পূৰণ কৰিলে পাই যাম 2 5 গুণ 10 হ'ব তাৰ পিছত ইয়াতে মানে লখাগুটো ললো আমি ইয়াৰে ঠিক আছে তাৰ পিছত ইয়াতে আপোনালোকে চাব কিমান হ'ব আমি ইপাগে পাম 3 5 গুণ 15 তাৰ পিছত পাম 2 12 গুণ 24 হয়নে 15 আৰু 24 যেতিয়া আমি যোগ কৰিম তেতিয়া কিমান পাম 15 24 যোগ কৰিলে আমি কিমান পাম 39 পাম হয়নে আমি কিমান পালো টোটাল টাইম কিমান পালো 10 ভাগৰ 39 ঘন্টা পাই গলো এটো কি হ'ব টোটাল টাইম হ'ব ঠিক আছে টোটাল টাইম কিমান 10 ভাগৰ 39 ঘন্টা এখিনি ধুনিয়াকে আমি পালো তাৰ পিছত এতিয়া আমাৰ কি কৰিব লগা আছিল বলে আমি এতিয়া এভাৰেজ স্পিড উলিয়াব লাগিলে যেতিয়া আমি এভাৰেজ স্পিড উলিয়াব লাগিলে কি কৰা আছিল যে টোটাল যিখিনি ডিসটেন্স হৈছে টোটাল ডিসটেন্স খিনিক আমি টোটাল টাইমেৰে কি কৰিব লাগে হৰণ কৰিব লাগে হয়নে টোটাল ডিসটেন্সক যেতিয়া আমি টোটাল টাইমেৰে হৰণ কৰি দিম তেতিয়া আমি ধুনিয়াকে ইয়াৰ উত্তৰটো পাই যাম গতিকে আপোনালোকে ধুনিয়াকে ইয়াতে এতিয়া চাব কিমান পালো আমি টোটাল টাইম পালো আমি কিমান 39 তাৰ পিছত 10 ন মানে 10 ভাগৰ 39 আৰু আমি হৰণ কাক কৰিব লাগিব 24 যোগ 36 হৰণ কৰিব লাগিব এখিনি যোগ কৰিলে আমি কিমান পাম 24 আৰু 36 6 4 10 0 2 3 5 1 6 60 পাম 60 ক আমি কি হৰণ কৰিব লাগিব 10 ভাগৰ 39 ৰে হয়নে গতিকে ডাইৰেক্টলি কি হ'ব তলৰ ৰটো ওপৰ 60 ৰ লগত পূৰণ হৈ যাব তলত থাকিব কোনে 39 তলত থাকিব হয়নে 39 তলত থাকিব আৰু 10 টো ওপৰত গৈ কিনে পূৰণ হৈ যাব এনেকুৱাকে এতিয়া এটো যদি আমি ধুনিয়াকে ক্যালকুলেট কৰো তেতিয়া আমি উত্তৰটো ধুনিয়াকে পাই যাম 60 10 গুণটো কিমান হ'ব 600 হ'ব হয়নে 600ক যেতিয়া আমি 39 ৰে হৰণ কৰি দিম 600ক যেতিয়া আমি 39 ৰে ধুনিয়াকে হৰণ কৰি দিম তেতিয়া কিমান পাম আমি ইয়াতে যদি চাও কিহেৰে যাব আমি সৰু কৰি লব পাৰো অকমান যে 3 ৰে ধুনিয়াকে চাও 3 13 গুণ 39 3 2 গুণ 6 ইবাগে দুটা শূন্য হয়নে আমি কিমান পাম 13 ভাগৰ 200 আমি ধুনিয়াকে ইয়াতে উলিয়াই লব পাৰিম অকমান তলত সোমাই গল ন এতিয়া দেখিছে আপোনালোকে যে 13 ভাগৰ 200 আমি ধুনিয়াকে পাই গলো ইয়াতে আৰু 13 ৰে 200ক যেতিয়া আপোনালোকে হৰণ কৰিব তেতিয়া কিমান বাজ যাব 13 গুণ 13 তো ধুনিয়াকে যাব তাৰ পিছত 7 ৰব 70 হ'ব হয়নে তাৰ পিছত 13 5 গুণ হ'ব আপোনাৰ হয়নে 62 হ'ব তা 15 দশমিক মোটামুটি আপোনালোকে কিমান পাব 38 মান পাই যাব ঠিক আছে ক্লিয়াৰ এখিনি আপোনালোকৰ ধুনিয়াকে ক্লিয়াৰ অকমান ক্যালকুলেট ব্ৰেক ভালকে কৰিব এনসাৰ ধুনিয়াকে আহি যাব ওকে ক্লিয়াৰ মই ইয়াতে আকো এটা প্ৰশ্ন লৈছো এই এভাৰেজ মানে স্পিডৰ পৰাই এটো আপোনালোকে ধুনিয়াকে চাব আৰু সকলোৱে ধুনিয়াকে ক্লিয়াৰ কৰি যাব ইয়াতে এটো বাৰু অকমান আমি বেলেগ এটা মেথডৰ জৰিয়তে কৰিব পাৰিম এটা শৰ্ট মেথডৰ জৰিয়তে ইয়াতে কি আছে
যেটো ডিসটেন্স হয় ডিসটেন্সটো আমাক কি বুলি কৈছে এটা সার্টেন ডিসটেন্স দিছে আৰু এটো এটা একচুয়ালি বেলেগ হয় কনসেপ্ট আগৰ যি দুটা আছিলে হেতু বেলেগ বেলেগ ডিসটেন্স বেলেগ বেলেগ স্পিড আছিলে এইবাৰ বেলেগ বেলেগ স্পিড কিন্তু ডিসটেন্সটো সেম হয় এটা সার্টেন ডিসটেন্স হয় মানে কেনেকুৱা ইয়াতে ধুনিয়াকে কনসেপ্টটো আপোনালোকে বুজিলে সকলোৱে গম পাব যে ৰাহুলে ঘণ্টাত 5 কিলোমিটাৰ বেগত নিজৰ স্কুললৈ যায় আৰু একেটা পথ অতিক্ৰম কৰি প্ৰতি ঘণ্টাত 8 কিলোমিটাৰ বেগত ঘূৰি আহে আৰু সুধিছে যে তেওঁৰ যেটো গড় গতি সেই গড় গতি কিমান হ'ব ক্লিয়াৰ গতিকে চাওক ইয়াতে মই ধুনিয়াকে দেখাইছো তো ৰাহুলৰ ঘৰ আৰু এইখিনি তাৰ স্কুল তেওঁ যেতিয়া গৈছে যোৱাতে তেওঁৰ স্পিড কিমান আছিল 5 কিলোমিটাৰ পাৰ আৱাৰ আছিল আকৌ যেতিয়া তেওঁ উভতি আহিছে তেতিয়া তেওঁৰ স্পিড কিমান হৈছে 8 কিলোমিটাৰ পাৰ আৱাৰ হৈছে ঠিক আছে একেবাৰে সহজ হয় এটো আপোনালোকে অকমান শৰ্টকাট লগাই কিনে কৰিব পাৰিব বহুত বেছি এনেকুৱা প্ৰশ্নবিলাকত আপোনালোকৰ সময় না যায় আৰু শৰ্টকাটটো মই ধুনিয়াকে আপোনালোকক সকলোকে দেখাই দি আছো কেনেকৈ কৰিব সকলোৱে চাওক ইয়াতে যেহেতু আমি দেখিছো যে দুটা বেলেগ বেলেগ স্পিড হয়নে ইয়াতে আমি দুটা ধুনিয়াকে কি দেখিছো বেলেগ বেলেগ স্পিড দেখিছো আৰু বেলেগ বেলেগ স্পিড দুটা যেতিয়া আমি এনেকৈ দেখিম তেতিয়া আমি ধুনিয়াকে কি কৰিব পাৰিম ইয়াতে আপোনালোকে চাব আমি কি কৰিব পাৰিম ইয়াৰ বাবে যে প্ৰথমতে আমি কি কৰিব লাগিব স্পিড দুটা এই দুটা স্পিড আমি ধৰি লৈছো যে স্পিড 1 এটো আৰু স্পিড 2 এটো ঠিক আছে তো প্ৰথমতে আমি কি কৰিব লাগিব স্পিড দুটা ধুনিয়াকে s1 আৰু s2 আমি ধুনিয়াকে লৈ ললো ঠিক আছে ক্লিয়াৰ এই দুটাৰ লগত আমি কি কৰিব লাগিব এটা 2 পূৰণ কৰিব লাগিব আৰু এইখিনি হৰণ কৰিব লাগিব কিহেৰে আপোনাৰ স্পিড 1 প্লাস স্পিড 2 ঠিক আছে এইটো আছিল একদম সৰু কনসেপ্ট যেটো আমি ইয়াৰ আগত বহুকেইবাৰ ধুনিয়াকে আলোচনা কৰি আহিছো এটা ধুনিয়াকে আপোনালোকে চাব স্পিড দুটা পূৰণ কৰিলে আমি কিমান পাম 8 5 গুণ 40 আৰু 40 2 গুণ কিমান এটা ফৰ্মুলাত আমি 2 এটা পাই যাও গতিকে কেনেকৈ পাও আটাইখিনি কথা আকৌ ধুনিয়াকে বুজাইও দিয়া আছে ইয়াৰ আগৰ ক্লাছসমূহত গতিকে সেইভাবে মই গোটেইখিনি ইয়াত আলোচনা কৰা নাই 40 2 গুণ আমি কিমান পাম 80 পাম হয়নে ধুনিয়াকে আমি 80 পাই গলো এতিয়া কি লাগা আছে ইয়াতে তলত স্পিড 1 আৰু স্পিড 2 দুটা যোগ কৰিলে কিমান পাম আমি 8 পাছে আমি কিমান পাম বলে 8 আৰু 5 যোগ কৰিলে আমি কিমান পাম 13 পাম আৰু এইটোৱে কি হৈ যাব ইয়াৰ উত্তৰ হ'ব এটো ডাইৰেক্টলি কিলোমিটাৰ ঘণ্টাত আহি যাব ঠিক আছে গতিকে এটো যদি এনেকে নাথাকে সমস্তটো থাকিব পাৰে সমস্ত থাকিলে আপোনালোকে 13 ৰে আখি গণন কৰক কিমান বাজ যাব আমি ধুনিয়াকে 13 6 গুণটো খেদাব পাৰিম না 13 6 গুণ কিমান হ'ব 78 হ'ব 2 বাকি ৰব মানে 6 সমস্ত 13 ভাগৰ 2 কিলোমিটাৰ আমি কি কৰিব পাৰো প্ৰতি ঘণ্টা দেখাব পাৰো ঠিক আছে কিলোমিটাৰ প্ৰতি ঘণ্টা ওকে ক্লিয়াৰ ধুনিয়াকে আমি বুজি পাইছো তো এনেকুৱা ধৰণৰ প্ৰশ্ন পৰীক্ষাত আপোনালোকেও দেখিব পাৰে এটো এভাৰেজ স্পিডৰ ক্ষেত্ৰত অহা অতিকে সম্ভাৱনা আছে এনেকুৱা ধৰণৰ প্ৰশ্ন মানে সার্টেন ডিসটেন্স ডিফারেন্ট ডিসটেন্স প্ৰায় কম আহে যেটো অকমান দীঘলকে আমি কৰি চাব লগা হয় গতিকে খুব আহি থকা প্ৰশ্নসমূহ সার্টেন ডিসটেন্সৰ ওপৰতে থাকে এতিয়া আপোনালোকে ধুনিয়াকে ইয়াৰ পিছৰ প্ৰশ্নটো চাব যে ইয়াতে কি কৈছে একদম একেটা কনসেপ্টৰ পৰাই লৈছো যাতে আপোনালোকৰ কনসেপ্টটো এবাৰ ক্লিয়াৰ হৈ যায় যে এজন মানুহ পিৰ পৰা কিউ লৈ ঘণ্টাত 5 কিলোমিটাৰ বেগত খোজ কাঢ়ে পিৰ পৰা এটো পি ইয়াৰ পৰা কলৈ গৈছে কিউ লৈ গৈছে কিমান কিলোমিটাৰ 5 কিলোমিটাৰ ঠিক আছে আকৌ যেতিয়া কিউৰ পৰা পি লে উভতি আহিছে তেতিয়া কিমানত আহিছে 3 কিলোমিটাৰ পাৰ আৱাৰত আহিছে 3 কিলোমিটাৰ পাৰ আৱাৰতে উভতি আহিছে যোৱাতে কিমানত গৈছিলে 5 কিলোমিটাৰ প্ৰতি ঘণ্টা আহতে কিমানত আহিছে 3 কিলোমিটাৰ প্ৰতি ঘণ্টা ঠিক আছে আমাক সুধিছে যে তেওঁৰ যেটো গড় গতি তেওঁৰ যেটো এভাৰেজ স্পিড হোল জাৰ্নিটোত আমাক সুধিছে তেওঁৰ এভাৰেজ স্পিড কিমান হ'ব আমি ধুনিয়াকে উলিয়াব পাৰিম এতিয়া কি আছিল একদম ফৰ্মুলাটো সৰু আছিল একদম সহজো আছিল দুই ফৰ্মুলা হিচাপে ল'ব লাগে আমি তাৰ পিছত স্পিড 1 আৰু স্পিড 2 পূৰণ কৰিব লাগে তাৰ পিছত আমি স্পিড দুটা যোগ কৰিব লাগে হয়নে এই দুটা আছিল আমাৰ ফৰ্মুলা এখিনি এতিয়া আমি কিমান পাম দুইটোটো ধুনিয়াকে আমি পাই গলো স্পিড 1 কিমান 5 স্পিড 2 কিমান 3 5 3 গুণ 15 15 2 গুণ কিমান হ'ব ইয়াতে 30 হ'ব তলত আমি কিমান পাম 3 পাছে 8 পাই যাম হয়নে তলত আমি কিমান পাই গলো 3 পাছে 8 পাই গলো গতিকে এতিয়া 8 ৰে যেতিয়া 30 হৰণ কৰিম কিমান হ'ব ইয়াতে পাম আমি 8 3 গুণ 24 তাৰ পিছত 6 বাকি ৰব হয়নে এটো পাই যাম আমি মানে 3 সমস্ত 8 ভাগৰ 6 নাইবা এটো সৰু কৰিব পাৰো আমি ধুনিয়াকে কিনকে সৰু কৰিব পাৰিম 2 ৰে পাৰিম 2 3 গুণ 6 2 4 গুণ 8 আমি এনেকৈ লিখিব পাৰিম যে 3 সমস্ত 4 ভাগৰ 3 আমি এনেকুৱাকেও লিখিব পাৰো ওকে ক্লিয়াৰ পুৰা আমি দুটা কনসেপ্ট ধুনিয়াকে ক্লিয়াৰ কৰিলো এটা একদম বেসিক কনসেপ্ট নেক্সট কনসেপ্ট আমি কি ক্লিয়াৰ কৰিলো যে এভাৰেজ স্পিডৰ ক্ষেত্ৰত ঠিক আছে ইয়াৰ পিছত আমি পুনৰ অন্য এটা একদম নতুন আৰু ভাল লগা কনসেপ্টৰ মাজলৈ আগুৱাই গৈ আছো আশা কৰিছো যে আপোনালোকে সকলোৱে ক্লাছটো ভাল পাইছে বা কোনেও ক্লাছটো বোৰিং পোৱা নাই বোৰিং পাইছে নেকি কোনোবাই যদি বোৰিং পাই জনাব বাৰু হেতু মই বাৰু আশা কৰিছো যে খুব সুন্দৰকে আপোনালোকে শিকি গৈ আছে আহিব কিন্তু ইয়াৰে পৰা প্ৰশ্ন আপোনালোকে দেখিবলৈ পাব মাত্ৰ এতিয়া প্ৰেক্টিস কৰি যাওক খুব ধুনিয়াকে দেখিব যে গণিতসমূহ ধুনিয়াকে আপোনালোকৰ হলহলিয়া হৈ গৈ আছে বা পৰীক্ষাটো ক্লিয়াৰ হৈ গৈ আছে ঠিক আছে আগবাঢ়িছো পিছৰ প্ৰশ্নটোৰ মাজলৈ আচ্ছা এবাৰ আপোনালোকে ধুনিয়াকে সকলোৱে চাব কনসেপ্ট নাম্বাৰ 3 আমাৰ দুটা কনসেপ্ট ক্লিয়াৰ হৈ গল হয়নে
দুটা কনসেপ্ট ক্লিয়াৰ হৈ গ'ল মই আকৌ আপোনালোকক কৈছোঁ যে যদি আপোনালোকে গণিতসমূহ জ্ঞানজ্যোতি কোচিং গ্ৰুপৰ পৰা ধুনীয়াকৈ গোটেইসমূহ কনসেপ্ট ধুনীয়াকৈ ক্লিয়াৰ কৰিব বিচাৰে তেতিয়াহ'লে সকলোৱে ইয়াত দিয়া থকা নাম্বাৰটোত যোগাযোগ কৰিব আৰু খুব সোনকালে কোৰ্সটো লৈ লওক যাতে পিছৰ ফালে আপোনালোকৰ গণিতসমূহ ক্লিয়াৰ হৈ যায় ধুনীয়াকৈ ঠিক আছে তো এইবাৰ ইয়াতে আপোনালোকে চাব যে এই যেটো কনসেপ্ট এই কনসেপ্টটো কোৰ পৰা লোৱা হৈছে ৰিপ্লেস কনসেপ্টৰ পৰা ওকে তো ইয়াতে কি কৈছে ধুনীয়াকৈ প্ৰথমে বুজি ল'ব যে 8 জন পুৰুষৰ গড় বয়স 4 বছৰ বৃদ্ধি হয় যেতিয়া তেওঁলোকৰ এজন যাৰ 30 বছৰ তেওঁৰ ঠাইত কি কৰা হৈছে নতুন মানুহ এজন অহা হৈছে ঠিক আছে আৰু সেই নতুন মানুহজনৰ বয়স কিমান আমাক সুধিছে অকমান প্ৰশ্নটো বুজাত খেলিমেলি লাগিছে নিশ্চয় আপোনালোকৰ বুজাই দি আছো ক্লিয়াৰ হৈ যাব সব ধুনীয়াকৈ ইয়াতে এটা থুপ আছিল ঠিক আছে এই থুপটোত কেইজনমান মানুহ আছে কিমান মানুহ আছে ইয়াতে 8 জন মানুহ আছে ঠিক আছে 8 জন মানুহৰ বেলেগ বেলেগ বয়স হয় নে নহয় গোটেইকেইজনৰটো একে বয়স নহব পাৰে গতিকে 8 জন মানুহৰ বেলেগ বেলেগ বয়স আৰু ইয়াতে আমাক কৈছে যে এই 8 জন মানুহৰ যেটো গড় বয়স সেই গড় বয়সটো গোটেইকেইজনৰ গড় বয়স কি হৈছে 4 বছৰ ইয়াতে বৃদ্ধি হৈ গৈছে কেতিয়া যেতিয়া এই 8 জনৰ ভিতৰত এনেকুৱা এজন মানুহ আছে এনেকুৱা এজন মানুহ যিজন মানুহৰ বয়স কিমান যিজন মানুহৰ বয়স হৈছে 30 বছৰ এই মানুহজনক এই গ্ৰুপৰ পৰা উলিয়াই দিয়া হৈছে উলিয়াই দিয়াৰ পিছত ইয়াত আকৌ এটা বেলেগ মানুহ লৈ লোৱা হৈছে ঠিক আছে ইয়াৰ মানে কি কৰিছে 8 জনৰ ভিতৰত 30 বছৰ বয়সৰ এজন মানুহ উলিয়াই দিছে উলিয়াই দি কিনে কি কৰিছে আকৌ নতুন এজন মানুহ ইয়াতে ইনক্লুড কৰিছে ওকে ক্লিয়াৰ তো এই ক্ষেত্ৰত আপোনালোকে ধুনীয়াকৈ সকলোৱে চাব একদম প্ৰশ্নটো ধুনীয়াকৈ বুজিব তেতিয়া নিশ্চয় আপোনালোকে সকলোৱে বুজি পাব যে প্ৰত্যেকজন মানুহৰ গড় বাঢ়িছে কিমান কি বলে 4 বছৰকে বাঢ়ি গৈছে কেইজন মানুহৰ 8 জন মানুহৰে বাঢ়িছে হয়নে নহয় 8 জন মানুহৰ যেতিয়া 4 বছৰকে বাঢ়ি যাব বাঢ়ি যোৱাৰ লগে লগে টোটেল কিমান বছৰ বাঢ়িব টোটেল 32 বছৰ বাঢ়ি যাব ঠিক আছে 32 বছৰ কি টোটেল বাঢ়ি গ'ল এতিয়া যিজন মানুহ ওলাই গৈছে ওলাই যোৱা মানুহজনৰ বয়স কিমান আছিল বলে ওলাই যোৱা মানুহজনৰ বয়স 30 বছৰ আছিল গতিকে 30 বছৰৰ মানুহজন যেতিয়া ইয়াতে আছিল হুমাই থুপটোত যেতিয়া হুমাই আছিল তেতিয়া এভাৰেজত কোনো ধৰণৰ প্ৰভাৱ পৰা নাছিল যেটো আছিল সেইটোই আছিল কিন্তু প্ৰভাৱ পৰিল কেতিয়া যেতিয়া 30 বছৰৰ মানুহজন ওলাই গুছি গল মানে 30 বছৰৰ মানুহজন অলৰেডি ওলাই গুছি যোৱাৰ লগে লগে এনেকুৱা মানুহ আহিল যাৰ বিনিময়ত গোটেই কিজনৰ এভাৰেজ বৃদ্ধি হৈ গল মানে 4 বছৰকে বাঢ়ি গল টোটেল কিমান বাঢ়িল বয়স হিচাপে চাব গলে 32 বছৰ টোটেলত বাঢ়িল আৰু ওলাই যোৱা মানুহজনৰ বয়স কিমান বলে 30 বছৰ গতিকে দুটা যেতিয়া আমি যোগ কৰি দিম তেতিয়াতো আমি ইয়াৰ উত্তৰটো ধুনীয়াকৈ পাই যাম পাম নে নাপাম দুটা যোগ কৰি দিলে আমি ধুনীয়াকৈ উত্তৰটো পাই যাম মানে কিমান হ'ব 62 বছৰ হ'ব ক্লিয়াৰ একদম ধুনীয়াকৈ ক্লিয়াৰ তো এনেকুৱা ধৰণৰ প্ৰশ্নবিলাক আশা কৰোঁ আপোনালোকে সকলোৱে কৰিব পাৰিব ৰিপ্লেসৰ ক্ষেত্ৰত পৰীক্ষাত বহুতবাৰ আহিছে ৰিপ্লেস কনসেপ্টটোৰ পৰা মই আকৌ এটা প্ৰশ্ন লৈছোঁ যাতে আপোনালোকৰ ধুনীয়াকৈ ক্লিয়াৰ হৈ যায় কনসেপ্টটো তাৰ পিছত আমি 4 নম্বৰ কনসেপ্ট ধুনীয়াকৈ আলোচনা কৰিম ইয়াতে আপোনালোকে চাব এইবাৰৰ প্ৰশ্নটো কি দিয়া হৈছে যে 45 জন ব্যক্তিৰ গড় বয়স কি বুলি কৈছে 9 ভাগৰ 1 বছৰ হ্ৰাস হয় যেতিয়া ইয়াৰে এজন 60 বছৰ বয়সৰ লোকক নতুনকৈ অহা এজনৰ সৈতে সলনি কৰা হয় নতুনকৈ অহা লোকজনৰ বয়স কিমান বুজি পাইছে এইবাৰো ঠিক একেই ধৰণৰ এটা থুপ আছিল একেই ধৰণৰ এটা থুপ আছে আৰু সেই থুপটোত কি বুলি কৈছে যে মানুহ কিমান আছিল এইবাৰ ইয়াতে 45 মানুহ আছে ঠিক আছে এই থুপটোত মানুহ কিমান থকা বুলি কৈছে 45 মানে থকা বুলি কৈছে তাৰ পিছত এওঁলোকৰ যেটো এভাৰেজটো কি হৈছে এইবাৰ কমি গৈছে মাইনাছত লাগিছে কিমান মাইনাস হৈছে প্ৰত্যেকজনৰ বয়সৰে কিমান হৈছে 9 ভাগৰ 1 বছৰ কমি গৈছে কেতিয়া কমিছে যেতিয়া এই থুপটোৰ পৰা এনেকুৱা এজন মানুহ ওলাই গৈছে যেতিয়া সেই মানুহজনৰ বয়স কিমান হ'ব 60 বছৰ হ'ব এই মানুহজন ওলাই গৈছে ওলাই যোৱাৰ বিনিময়ত কি হৈছে গোটেই কেইজন মানুহৰ গড় বয়সটো কিমান হৈছে 9 ভাগৰ 1 বছৰ ধুনীয়াকৈ কমি গৈছে এতিয়া কথা হ'ল যে আমি উলিয়াব লাগে এই যি নতুনকৈ মানুহজন আহিছে নতুনকৈ অহা মানুহজনৰ বয়স কিমান তো ইয়াৰ ক্ষেত্ৰত বাৰু আপোনালোকে এটা ফৰ্মুলাও ইউজ কৰিব পাৰে আগতে যেনেকৈ কৰিছো চাই তেনেকুৱাকৈ নকৰি কিনে একদম ইজিলি কৰিব পৰা প্ৰচেছো আছে যে প্ৰথম কথা হ'ল যে যিজন মানুহ ওলাই গৈছে বা যিজন মানুহ মানে কি কৰিছে আহিছে ঠিক আছে আহা মানুহজনৰ যদি আমি বয়সটো উলিয়াব লাগে তেতিয়া আমি প্ৰথম কথা জানিব লাগিব যে ওলাই যিজন মানুহ গৈছে ওলাই যোৱা মানুহজনৰ বয়স কিমান আছিল ওলাই যোৱা মানুহজনৰ বয়স আছে ধুনীয়াকৈ আমি গম পাইছো 60 বছৰ এই 60 বছৰৰ মানুহজন ওলাই গৈছে হয় নে নহয় ওলাই যোৱাৰ বিনিময়ত কি হৈছে হ্ৰাস হৈছে এভাৰেজ না বৃদ্ধি হৈছে বলে এভাৰেজটো কমি গৈছে ঠিক আছে এভাৰেজটো কি হৈছে কমি গৈছে কিমান কমিছে আৰু কিমান জনৰ কমিছে বলে ইয়াতে এভাৰেজটো 45 জন মানুহ আছে 45 জনৰে মানে ওভাৰঅল এভাৰেজটো কমি গৈছে ঠিক আছে 45 জন মানুহৰ এভাৰেজটো কমি গৈছে কিমানকে কমিছে প্ৰত্যেকজন মানুহৰ 9 ভাগৰ 1 বছৰকে কমিছে বাস এইখিনি যেতিয়া আপোনালোকে পূৰণ কৰি দিব এনসাৰ আপোনালোকে পাই যাব ঠিক আছে তো 9 5 গুণ ধুনীয়াকৈ আমি 45 পাই যাম 5 1 গুণ 5 60 ৰ পৰা যেতিয়া আপোনালোকে 5 বিয়োগ কৰি দিব তেতিয়া আপোনালোকে বয়স পাই যাব কিমান 55 বছৰ
ক্লিয়াৰ ধুনীয়াকৈ বুজি পাইছে বা আগৰটোতো ধুনীয়াকৈ আপোনালোকে এনেকুৱা প্ৰচেছত কৰিব পাৰে যদি ইচ্ছা কৰে আপোনালোকে এইটো প্ৰচেছত যদি আগৰটো কৰে তেতিয়াহ'লে কৰিব পাৰে প্ৰথম কথা ইয়াতো যদি আপোনালোকে চাই তেতিয়াহ'লে ইয়াৰ ক্ষেত্ৰতো আপোনালোকে ধুনীয়াকৈ কি কৰিব বোলে ইয়াৰ ক্ষেত্ৰত প্ৰথমতে আমি চাব লগা কি আছিল যিজন মানুহ ওলাই গৈছে তেওঁৰ বয়স কিমান বোলে ওলাই যোৱা মানুহজনৰ বয়স হৈছে 30 বছৰ তাৰ পিছত যেটো এভাৰেজ এজ হেতু বাঢ়িছে না কমিছে বোলে 4 বছৰকে সকলোৰে বাঢ়িছে গতিকে বাঢ়িলে প্লাস চিন দিব লাগিব হয় নে নহয় কিমানজন মানুহৰ বাঢ়িছে বোলে 8 জন মানুহৰ বাঢ়িছে কিমানকে বাঢ়িছে বোলে 8 জন মানুহৰ ইয়াতে 4 বছৰকে বাঢ়িছে ক্লিয়াৰ ধুনীয়াকৈ আমি গম পাই গৈছি পাকে 30 আছে 8 4 গুণ কিমান হ'ব 32 হ'ব গতিকে 62 বছৰ তো এইটো প্ৰচেছটো ধুনীয়াকৈ আপোনালোকে সকলোৱে কৰিব পাৰে যেনেকৈ কৰে মই আগতে ধুনীয়াকৈ গোটেই প্ৰচেছটো কেৱল দেখাই দিছো আৰু এইটো হৈছে ইয়াৰ ট্ৰিক্স ঠিক আছে মানে কি ৰিপ্লেস হোৱা মানুহজনৰ বয়স নেক্সট তাৰ লগত যদি এভাৰেজটো কমি যায় তেতিয়াহ'লে মাইনাস বাঢ়ি গ'লে প্লাস শেষত যে কি কৰিব লাগে কিমানজন মানুহৰ ক্ষেত্ৰত এভাৰেজটো এফেক্ট কৰিছে বাস সেইখিনিয়ে ঠিক আছে পুৰা ক্লিয়াৰ হৈছে মই আশা কৰিছো সকলোৱে ধুনীয়াকৈ বুজি পাইছে আৰু এইবাৰ আমি ইয়াৰ পিছৰ কনসেপ্টৰ মাজলৈ আহিছো আৰু মই আশা কৰিছো যে যিখিনিলৈকে আমি বৰ্তমান আলোচনা কৰিলো বা যিখিনিলৈকে আমি বৰ্তমান পঢ়িলো এইখিনি আপোনালোকে সকলোৱে ধুনীয়াকৈ বুজি পাইছে আৰু যেটো যথেষ্ট গৰমো কৰিছে হেহে আজিৰ ক্লাছটো মই ভাবিছো ইমানখিনিতে শেষ হৈ যাওক নেক্সট ক্লাছত আমি ইয়াৰ পিছৰ যিখিনি কনসেপ্ট আছে সেইখিনি ধুনীয়াকৈ আলোচনা কৰিম মানে কথা দিছো প্ৰমিস কৰাৰ নিচিনা আজি এইটো ক্লাছ আপোনালোকে চালে আৰু ইয়াৰ পিছৰ এভাৰেজৰ ক্লাছটো চাব তাৰ পিছত আপোনালোকে নিজৰ টেবুলৰ সন্মুখত লিখি থক এভাৰেজৰ পৰা যদি কমন নপৰে বা যদি পৰীক্ষাত অহা প্ৰশ্নটো যদি আপোনালোকে নোৱাৰে তেতিয়াহ'লে ক'ব যে হয় মিছা কথা কৈছিলে জ্ঞানজ্যোতিত আহিব আপোনাৰ কাৰণ গোটেই কনসেপ্টখিনি ইয়াত সন্নিবিষ্ট কৰা হৈছে যিমান কেইটা ঢুকি পোৱা কনসেপ্ট আছে বা যিমান কেইটা কনসেপ্টৰ পৰা ইয়াৰ প্ৰিভিয়াছ টাইমত পৰীক্ষাত প্ৰশ্ন আহিছে আটাইসমূহ কনসেপ্টে ইয়াত টাচ কৰিবলৈ যত্ন কৰিছো গতিকে আশা কৰোঁ যদিহে আমাৰ ভাগ্য বেয়া থাকে তেতিয়া বাৰু উপায় নাই একদম যদি কিবা টোটালি বেলেগ এটা কনসেপ্ট আনি দিয়ে যেটো ইয়াৰ আগত হয়তো অহাই নাই পৰীক্ষাত তেতিয়াহ'লে বাৰু হেতু ক'ব নোৱাৰিম কিন্তু যিসমূহ ইয়াৰ আগত পৰীক্ষাত মানে বিশেষকৈ ষ্টেট লেভেলেই হওক নতুবা আমাৰ চেন্ট্ৰেল লেভেলৰ পৰীক্ষাতে হওক যিসমূহ এভাৰেজৰ কুৱেশ্যন আহিছে আটাইসমূহ কনসেপ্ট ইয়াত ইনক্লুড কৰা হৈছে অলৰেডি 3টা কনসেপ্ট আমি পঢ়িলো নেক্সট ভিডিঅ'টোত আমি 4টা মান কনসেপ্ট পঢ়িম ঠিক আছে নেক্সট ভিডিঅ'টোত আমি 4টা মান কনসেপ্ট পঢ়িম লেফট কনসেপ্ট জইন কনসেপ্ট তাৰ পিছত কনজুগেটিভ কনসেপ্ট ক্ৰিকেটৰ কনসেপ্ট ক্ৰিকেটৰ পৰা বহুতবাৰ পৰীক্ষাত প্ৰশ্ন দেখিবলৈ পাও হয়নে গতিকে নেক্সটত আমি ক্ৰিকেটৰ কনসেপ্টটো পঢ়িম গতিকে ধুনীয়াকৈ আমি ইয়াৰ পিছত 4-5টা মান আকৌ ধুনীয়াকৈ কনসেপ্ট আলোচনা কৰিম মাত্ৰ আপোনালোকে ধুনীয়াকৈ সকলো ভিডিঅ'সমূহ চাব আৰু গমটো পাইছে জ্ঞানজ্যোতি দুৰ্বল মানুহ দুৰ্বল ভিডিঅ' সকলে ডিজিটেল ৱৰ্ডত ক্লাছ কৰে হয়নে আমি বাৰু এনেকৈ এতিয়াও বহিত লিখি ক্লাছ কৰি আছো তথাপিও যত্ন কৰিছো যে কোৱালিটি যাতে আপোনালোকৰ থাকে ক্লাছসমূহত যাতে যিখিনি সময় আপোনালোকে ক্লাছ কৰে সেই সমূহ যাতে সময়খিনি আপোনালোকৰ ভালকে মানে খাটি যায় মানে ইহৰ লগত কি কয় ভিডিঅ'টোৰ ক্লাছৰ সেইখিনিৰ লগত কাৰো যাতে সময়সমূহ অপব্যৱহাৰ বা অপব্যয় নহয় তাৰ বাবে যত্ন ৰাখিছো গতিকে সকলোৱে শেয়াৰ কৰিব বুলি আশা ৰাখিছো ভিডিঅ'সমূহ আৰু কেনেকুৱা পাই ফিডবেক এটা সকলোৱে জনাব আজিৰ ক্লাছটো ইমানতে শেষ কৰিছো আৰু নেক্সট ক্লাছত আপোনালোক সকলোকে লগ পোৱাৰ আশা ৰাখি আজিলে আপোনালোক সকলোকে জনাইছো বাই বাই জয়